নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বৰা চাউলৰ তেল পিঠা বনাইছিলোঁ। আহকচোন চাওঁ এই ৰেচিপিটো মই কেনেকুৱা বনালোঁ। এই ৰেচিপিটো আচলতে মই ফুলৰ পৰা হোৱা এটা ভাল ৰেচিপি। এয়া তেল পিঠাবিলাক কেনেকুৱা কি ধুনীয়া হৈছে, ফুলা ফুলা। আহক এবাৰ চাই লওঁ এই ৰেচিপিটো মই কেনেকুৱা বনালোঁ। বহুত ভাল লাগে, প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এয়া মই আজি বৰা চাউলৰ তেল পিঠা বনাম। এইখিনি মই তিয়াইছিলোঁ যোৱাকালিয়ে, তৰিয়াই লৈছোঁ। এইবাৰ মই মিক্সাৰ জাৰটোত দি এইখিনি পিচি ল'ম। এয়া মই গুড়াখিনি পিচি ল'লোঁ। এইবাৰ এই চালনীখনেদি চালি ল'ম গুড়াখিনি। এয়া মই গুড়াখিনি চালি ল'লোঁ। এইবাৰ এই বাতিখনত লৈ মই গুলি ল'ম ভালদৰে। এইফালে কেৰাহী গৰম দিছোঁ মই। ইয়াতে তেলখিনি গৰম হৈ থাকিব দিম যেতিয়ালৈকে মই পিঠাগুড়িখিনি গুলি ল'ম। তেল অলপ বেছিকৈ দিব লাগিব যাতে পিঠাকেইটা ভালকৈ ফুলি উঠে। পানী দি লৈছোঁ। এই পিঠাকেইটা মই পকৰীৰ নিচিনা বনাম। এইটো আচলতে মোৰ নিজা ৰেচিপি হয়। এইটো আগতে এনেকুৱা আমি বনোৱা নাছিলোঁ, অলপ টাইটকৈ গুলি লৈছিলোঁ আটা মাৰা নিচিনা। কিন্তু এইটো ৰেচিপিটো মই ভুলৰ পৰা এটা ভাল ৰেচিপি মই পাইছোঁ। পিঠাগুড়ি কম হৈছিল, মোৰ পানী বেছি হৈ গৈছিল আগতে। তাৰপিছত এনেকৈ মই বনাইছিলোঁ, কিন্তু এই পিঠাটো আগতকৈ বেছিহে খাই ভাল লগা, টেষ্টি হৈছে। সেইকাৰণে মই আজিকালি এনেকুৱাই বনাওঁ এই তেল পিঠাটো, আৰু সকলোৱে ভাল পায়। অকণমান ছ'ডা দিছোঁ, নিমখ দিলোঁ। এই পিঠাটো যোনে খায় চবে সোধে কেনেকুৱা বনাইছে, কিহৰ হয়, চাউলৰ নে আটাৰ নে বেচনৰ নে, এনেকুৱা প্ৰশ্ন কৰে। এইটো বৰা চাউল হয়। বৰা চাউল তিয়াই মই পিচি ল'লোঁ। এইখিনি এনেকুৱা গুলি লৈছোঁ। এইবাৰ এইখিনি মই গৰম তেলত বনাম। এয়া মোৰ পিঠাগুড়ি গুলি লোৱা হ'ল। এইটো চামুচেৰে মই বনাম, অকণমান ডাঙৰ চামুচ লৈছোঁ। এইবাৰ তেলখিনি গৰম হৈছে নে নাই একবাৰ চেক কৰি ল'ম। তেল ধুনীয়াকৈ গৰম হৈ গৈছে। এইবাৰ মই পিঠাকেইটা এটা এটাকৈ বনাম। সৰু সৰুকৈ বনাম মই অলপ। আপোনালোকে যিটো চাইজৰ ভাল পায় এনেকৈ বনাই ল'ব পাৰে। এইটো বৰা চাউল একদম মই মিক্স দিয়া নাই, খালি চাউল মিক্স দিয়া নাই, বা অন্য বেলেগ চাউলো মিক্স দিয়া নাই। একদম খাটি বৰা চাউল হয়। এই পিঠাটো খাই খুব ভাল লাগে। মোৰ ঘৰত যোনে আলহী আহে খাই পাইছে এই পিঠাটো, চবেই এইটোনো কেনেকুৱা বনায় ৰেচিপিটো সুধিহে যায়, আৰু সকলোৱে বনাই খাই খুব ভাল পাইছে। সেইকাৰণে এই ৰেচিপিটো মই আজি দিলোঁ, আপোনালোকক দেখুৱাই দিলোঁ। এইটো মোৰ ভুলৰ পৰা পোৱা এটা ভাল ৰেচিপি, খুব পচন্দৰ, মই খুব খাই ভাল পাওঁ। আৰু যিমান আলহী খাই পাইছে এই পিঠাটো চবেই পচন্দ কৰে, খুব ভাল পায়। সকলোৱে যোনে যোনে খাই পাইছে সকলোৱে নিজৰ ঘৰত একবাৰ ট্ৰাই কৰি বনাই খাইছে আৰু মোক কৈছে খুব ভাল লাগিছে, আমিও বনাই খাইছোঁ বুলি। সেইকাৰণে আজি মই এই ৰেচিপিটো আজি ৰাতিপুৱাৰ চাহৰ নাস্তা হিচাপে বনাইছোঁ আৰু আপোনালোককো দেখুৱাই লৈছোঁ। এই পিঠাকেইটা হৈ গৈছে, মই এইখিনি উঠাই লৈছোঁ। এনেকৈ পুৰি নিচিনা ফুলি যায়, আৰু মই এনেকুৱা আৰু বনাই লৈ আহিছোঁ।
আপোনালোকে বনাই খাই চাবচোন, কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। যিখিনি বস্তু মই জানো, যিখিনি মানুহে খাই ভাল পায় বা মই নিজেও খাই ভাল পাওঁ, সেইখিনি মই আনক ক'বৰ কাৰণে চেষ্টা কৰোঁ। সকলোৱে যেন নিজে বনাই খাই উপভোগ কৰিব পাৰে। ঘৰে ঘৰে মই বা এক্সট্ৰাকৈ কাকো মই শিকাই থাকিব নোৱাৰোঁ, কাৰো টাইমো নাই। সেইকাৰণে এই চেনেলৰ জৰিয়তে মই যিখিনি ৰেচিপি মই ভাল পাওঁ, নিজে বনাই খাই ভাল পাওঁ বা আনেও খাই ভাল পাইছে, সেইবিলাক মই এই চেনেলটোৰ জৰিয়তে সকলোকে মই দেখুৱাই দিব চেষ্টা কৰিছোঁ। সেইটোৰ কাৰণেহে মই এই চেনেলটো খুলি লৈছোঁ। আপোনালোকে যদি এনেকুৱা মই দিয়া ৰেচিপিসমূহ চাই নিজে বনাই খাই ভাল পায়, তেতিয়াহ'লে মই খুব ভাল পাওঁ। বহুতে কৈছে মোক, আপুনি দিয়া ৰেচিপিবিলাক আমি বনাই খাইছোঁ, আমিও নিজে বনাই খাই খুব ভাল পাইছোঁ বুলি কৈছে। মই তাতে বহুত আনন্দিত সুখী। মোৰ এই ৰেচিপিটো যদি আপোনালোকে চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে আজি যদি নতুনকৈ চাই আছে মোৰ ৰেচিপি, মই আগত দি থৈ দিয়া ৰেচিপিসমূহ আৰু আহিবলগীয়া মোৰ ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব। লগতে লগৰ বন্ধু বান্ধৱী, ভাই ভনী সকলোৰে লগত মোৰ এই চেনেলটো যেন শ্বেয়াৰ কৰে। সকলোৱে যেন যিখিনি মই দিছোঁ তাৰে কিছু যদি ৰেচিপি ভাল পায়, আপোনালোকে বনাই খাই উপভোগ কৰে বা এনজয় কৰে, ভাল পায়, তেতিয়াহ'লে মই খুব আনন্দিত হ'ম। গতিকে আজিলৈকে আহোঁ। থেংক ইউ।